স্বাধীনতাৰ ৭৮ বছৰত পৰ্বতজৰাৰ বিভিন্ন পৰিয়ালে এক বিঘাও এক কঠাও মাটি পাবলৈ সক্ষম হোৱা নাছিলে। আজি আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি ১২৪৫টা পৰিয়ালক মাটিৰ পাট্টা দিবলৈ এই কাৰ্যসূচী আজি আয়োজন কৰা হৈছে। মই আচৰিত হৈছোঁ গম পাই পেলাই আমাৰ বড়োসকলৰ এজন আগশাৰীৰ সাহিত্যিক সাহিত্য একাডেমি বঁটা পোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনিল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াৰো মাটি নাছিলে আৰু আজিহে তেখেতে ২ কোঠা ১০ লিচা মাটি পাইছে। তেনেকা বিভিন্নজনে মাটি পোৱা নাছিলে। চৰকাৰ আহিছে গৈছে। স্বাধীনতাৰ ৭৮ বছৰত আজি এই মহান কামটো কৰিবলৈ পাই মই বহুত আনন্দিত হৈছোঁ, বহুত সুখী হৈছোঁ আৰু ইয়াৰ কাৰণে মই বিটিআৰবাসী জনতাক ধন্যবাদ জনাইছোঁ। তেখেতসকলে UPPL চৰকাৰ আনিলে আৰু তাৰ পিছত আমি এই কামখিনি কৰিবলৈ পাৰিলোঁ। আৰু লগে লগে ক'ব বিচাৰিছোঁ পৰ্বতজৰাত আৰু পেণ্ডিং ১৫০০ কেছ আছে। তেনেকুৱা এই ১৫০০টা পৰিয়ালকো আমি জুলাই মাহৰ ১০ তাৰিখৰ ভিতৰতে মাটিৰ পাট্টা দিয়া হ'ব। এইটো অলৰেডি প্ৰিপাৰেশ্যন চলি আছে। আৰু লগতে সংযোজন কৰিছোঁ ইয়াত ৮০০টা পৰিয়াল আছে যিসকলে ফৰেষ্টত বসবাস কৰে, কিন্তু তেখেতসকলে ভূমিৰ পাট্টা পাবলৈ লেণ্ড এণ্টাইটেল পাবলৈ ইলিজিবল, সেই সকলকো আমি জুন মাহৰ শেষৰ ফালে লেণ্ড পাট্টা দিবলৈ গৈ আছোঁ। গতিকে পৰ্বতজৰাত আমি যিসকল বনাফাইড চিটিজেন, ইয়াৰ যিসকলে খিলঞ্জীয়া হয়, আগৰ পৰাই বসবাস কৰি আছে, আইনগতভাৱে ৬ শিডিউল আইনৰ দ্বাৰাই হওক বা 1886 লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ দ্বাৰাই হওক যিসকলে মাটি পাবলৈ ইলিজিবল, সেই সকলোকো আমি জুলাই মাহৰ ভিতৰত মাটিটো দি পেলাই শেষ কৰিব বিচাৰিছোঁ। আৰু জুন মাহৰ ১০ তাৰিখৰ ভিতৰতে আমাৰ বৈশুমতি 2.0 আৰম্ভ হ'ব। বৈশুমতি 1.0 আমাৰ ২,৭২,০০০ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল আৰু বৈশুমতি 2.0 ইয়াত আমি ৯টা বিভিন্ন ছাৰ্ভিচ দিবলৈ গৈ আছোঁ। ইয়াৰ ভিতৰত উল্লেখনীয় আছে যে ৯,০০০ ক্ষুদ্ৰ চাহ খেতিয়ক যিসকলে নন ফৰেষ্ট এৰিয়াত চাহ খেতি কৰি আছে কিন্তু মাটিৰ পাট্টা পোৱা নাই বা অধিকাৰ পোৱা নাই, তেখেতসকলক আমি বৈশুমতি 2.0ৰ দ্বাৰা তেখেতসকলকো লেণ্ড দিবলৈ গৈ আছোঁ। আৰু লগতে প্ৰায় ৪৭,০০০ আমাৰ পৰিয়াল আছে যিসকলে সম্পূৰ্ণ লেণ্ডলেছ। আমাৰ এই খিলঞ্জীয়া মানুহ হয়, কোনোবা বিভিন্ন জনগোষ্ঠীৰ হয়। চ' সেই জনগোষ্ঠীৰ ৪৭,০০০ পৰিয়ালৰ ভিতৰত প্ৰায় ২৬,০০০ পৰিয়াল আমি ষ্টাডি কৰিলোঁ, তেখেতসকলে ইলিজিবল হয়। সেই সকলোকো ৪৭,০০০ৰ ভিতৰত ৪৬,০০০ ইলিজিবল হয়, তেখেতসকলকো আমি লেণ্ড এণ্টাইটেলমেণ্ট দিবলৈ গৈ আছোঁ।